নলবাৰীৰ মেধাৱী ছাত্ৰ সুদীপ্ত কুমাৰ মিশ্ৰৰ মহাকাশ গৱেষণা সংস্থা ইছৰো ভ্ৰমণ। জিলাখনৰ ককৈয়া গাঁৱৰ ছাত্ৰ সুদীপ্তই ইছৰোৰ পৰা লাভ কৰিলে যুৱ বিজ্ঞানীৰ প্ৰমাণপত্ৰ। PM শ্ৰী জৱাহৰ নবোদয় বিদ্যালয় বাণীকুছিৰ 10ম শ্ৰেণীৰ ছাত্ৰ সুদীপ্ত কুমাৰ মিশ্ৰ। ৰাজ্যৰ সৰ্বমুঠ 13গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছিল ইছৰো ভ্ৰমণৰ এই বিশেষ সুযোগ। ইছৰোৰ বিশেষ কাৰ্যসূচীৰ বাবে আবেদন কৰি কঠিন পৰীক্ষাৰ অন্তত নিৰ্বাচিত হৈছিল সুদীপ্ত। ইছৰোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মহাকাশ অভিযানৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ প্ৰত্যক্ষ কৰিলে ছাত্ৰজনে। মহাকাশচাৰীৰ খাদ্য, থকা মেলা আৰু চন্দ্ৰৰ গৱেষণাৰ বিষয়ে বহু নতুন জ্ঞান অৰ্জন সুদীপ্তৰ। ইছৰোৰ বিজ্ঞানীসকলৰ তত্বাৱধানত নিজেই ৰকেটৰ আৰ্হি নিৰ্মাণ কৰাৰ শিহৰণকাৰী অভিজ্ঞতা লাভ কৰে সুদীপ্ত কুমাৰ মিশ্ৰই। পুত্ৰৰ এই বিৰল সফলতাত উৎফুল্লিত হৈছে পিতৃ ৰাজীৱ কুমাৰ মিশ্ৰ আৰু মাতৃ মণিকা দেৱী। ভৱিষ্যতে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ দৃঢ় সপোন বুকুত বান্ধি ঘৰলৈ উভতিল মেধাৱী সুদীপ্ত। মোৰতো নাই ইছৰোত যাবলৈ বহুত সৰুৰ পৰাই ইচ্ছা এটা আছিল যে মই যিবিলাক মিছন চাই থাকোঁ সেইবিলাকত অংশগ্ৰহণ কৰিবলৈ। আৰু লগতে মোৰ সৌভাগ্য হ'ল এইবাৰ মাৰ্চ মাহত মই গম পালোঁ যে এনেকুৱা এটা প্ৰগ্ৰাম আছে ইছৰোৰ য'ত আমি তালৈ যাব পাৰোঁ। গতিকে মই তাৰ এক্সামটো দিলোঁ, ফৰ্ম ফিল আপ কৰিলোঁ। তাৰপিছত মই চিলেক্ট হৈ পেলাই তালৈ যাবলৈ মোৰ সৌভাগ্যটো হ'ল। তাত আমি মে' মাহত গৈছিলোঁ। মে'ৰ 11ৰ পৰা 22 তাৰিখলৈ প্ৰগ্ৰামটো আছিল। তাত কেনে ধৰণৰ পাৰদৰ্শিতা দেখুওৱা হৈছিল বা কি কৰা হৈছিল? তাত আমাক গোটেই বস্তুবিলাক শিকোৱা হৈছিল, যাতে আমি মানে কেনেকে ওপৰত যাই পেলাই গ্ৰেভিটি নোহোৱাকৈ কেনেকে তাতে জীৱন থাকিব পাৰে, অক্সিজেন নোহোৱাকৈ কেনেকে থাকিব পাৰে। তাই অলপ খাদ্য খালেই যাতে মানে বেছিকে ফেটছ বা এনাৰ্জি পায়, এই গোটেই বস্তুবিলাক আমাক কোৱা হৈছিল, কি খাদ্য খোৱা যায় তাত। আৰু লগতে আমাক ৰভাৰ এক্সপেৰিমেণ্ট কৰাইছে, য'ত আমি ৰভাৰখন নিজে বনাই পেলাই তাতে মানে চন্দ্ৰৰ ছাৰ্ফেচত যেনেকে চলে তেনেকে চলাই চাইছোঁ। আৰু এইটো গ্ৰুপ প্ৰজেক্ট এটা আছিল আৰু ইণ্ডিভিজুৱেল প্ৰজেক্ট আছিল। তেনেকে নিজে ৰকেট এটা বনাই পেলাই এইটো লঞ্চ কৰিছোঁ, যিটো এটা ফিক্স লিমিট এটা লৈ যাই পেলাই এইটো নামি আহিব আৰু নামি লেণ্ড কৰিব। এই ৰকেট এটা বনাইছোঁ। আৰু লগতে আমাক তাত যেনেকুৱা চেঞ্চৰবিলাক আছিল, এই চেঞ্চৰছবিলাকে কেনেকে কাম কৰে আৰু ছেটেলাইটবিলাকে কেনেকে কাম কৰে, কি মেটেৰিয়েল ইউজ হয়, গোটেইবিলাক আমাক তাত মানে জেগাত নি পেলাই দেখুওৱা হৈছে, মানে লেবত নি পেলাই। তাৰ সাফল্যত মোৰ খুবেই আনন্দিত লাগিছে। সি যিটো বিচাৰে আজিলৈ মই তাক মানে এইটো হেৰি কৰা নাই, মানে নকৰিবি বুলি কোৱা নাই। যিটো মানে ভাল কাম, পঢ়াৰ কাম হওক বা এনেকুৱা যিটো হেৰি খেলাতে, সি বক্সিঙত খেলা, সি নেশ্যনেল খেলা। তাৰপিছত NCC-তো তাৰ হেৰি আছে, ভাল হেৰি আছে। গতিকে তাক আজিলৈ মই বাধা দিয়া নাই। যি কৰে কিন্তু বস্তুটো এটা ভাল হেৰি হ'ব লাগিব, যিটোত ভাল হেৰিত পঢ়াতে হওক বা বেলেগ খেলা ধূলাত হওক। এইটো যিটো বিজ্ঞানীৰ হেৰিত গৈছে, এইটোত মই খুবেই আনন্দিত।